আয়ো শিখলাম মহরে গেছা থামফৈ বাই দেরেজ কান্না। আমি আহিছোঁ বসুমতাৰী দা। আপোনালোকে বসুমতাৰী দাকটো দেখিয়ে থাকে। বসুদা, প্ৰথমতে আপোনালোকে 10 বছৰৰ ভৰি থৈ 11 বছৰত ভৰি থ'লে আপোনালোকে 10 বছৰ শেষ কৰি বেহাৰবাৰী আউটপোষ্ট যিখন ধাৰাবাহিক সেইখন ধাৰাবাহিকে ইতিমধ্যে আপোনালোকক একোজনক ব্যক্তিগতভাৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এইখন ধাৰাবাহিকে। আপোনাৰ অনুভৱটো কেনেকুৱা? প্ৰথমতে মই এগৰাকী অভিনেতা হিচাপে এইখন ধাৰাবাহিকত অভিনয় কৰি সঁচা কথা ক'ম নাই মিছা? সঁচা কথা কওক আজি। মোৰ ঘৰটো প্ৰথম তৰ্জা আছিল বেৰাটো, তাৰপিছত ওপৰত চাইলাটো 1 নম্বৰ টিংটো কিনিব পৰা নাই মই এই টাইমত, ছেকেণ্ড হেণ্ড টিং কিনিছোঁ। তাৰপিছত লাহে 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 মই তেতিয়া 800মান গ'ল নেকি, 2 বছৰ গ'ল আৰু। তাৰপিছত ৰাজেশ ভূঞাক মই জ্যোতি চিত্ৰবনত লগ কৰিব আহিলোঁ, বেহেৰবাৰীত এণ্ট্ৰি কৰিব লাগিব যেনে তেনে। তাৰপিছত ৰাজেশ দাই কোনো অবজেকশ্যন নকৰাকৈ পৰখীৰ পৰা আহা এনেকৈ পৰখীৰ ড্ৰেছটো নহ'ব নহয় ছাৰ, ড্ৰেছটো চিলাই কৰিলোঁ, আহিলোঁ। অহাৰ পিছতে 2টা 3টা 4টাৰ এপিছ'ডৰ পিছতে আমাৰ বড়ো মানুহবিলাকে মোক ফোন কৰিছে, তই এইবাৰ ভাল জেগাত গ'লি। তাৰপিছত ফাংচনটো নাপাইছিলোঁ মই আগতে, এতিয়া ফাংচন এটা দুটা বাঢ়ি গৈ ওপৰত আছিল ঘৰটো, মাটিটো ওপৰত আছিল। তাৰপিছত তলত আহিলোঁ কোনো ৰকম, অলপ ধাৰ দুপাৰ লৈ এনেকৈ তলত আহিলোঁ। এতিয়া মোৰ গড়চকত পাক্কা ঘৰে আছে 3টা। মোৰ কেমেৰা আছে 1,20,000-ৰ। এডিটিং ছেটআপ কৰিলোঁ চব বেহেৰবাৰীৰ নামত। আচলতে এই যিখিনি কৰিছে এইখিনি পিছত কিন্তু আপোনাৰ কষ্ট জড়িত আছে, ধৈৰ্য, কষ্ট আৰু একাগ্ৰতা। যদি আপুনি সেই সময়টো যদি আপুনি মন সলনি কৰিলেহেঁতেন, যদি মই এইটো লাইনত নোৱাৰোঁ বা অভিনয় ক্ষেত্ৰখন মোৰ কাৰণে নহয় বুলি আপুনি যদি বেলেগ চিন্তা কৰিলেহেঁতেন, আজি হয়তো এইটো পৰ্যায়ত আপুনি আহি নাপালেহেঁতেন। এইটো এটা সঁচাকৈ এটা ডাঙৰ এচিভমেণ্ট জীৱনৰ কাৰণে। মানে একচুৱেলি মই গানহে গাইছিলোঁতো আগতে, মই এক্টিং কৰিম এনেকৈ ভাবিছিলোঁ। কিন্তু ইয়াত অহাৰ পিছত এক্টিংটো মোৰ হোৱাই নাই একো। তাৰপিছত মোহন কেকে ইহঁতৰ লগত চিনটো ফেলাই থাকে মোৰ খুব, এইটো মানে মোৰ টাৰ্ণিং পইণ্ট। ইহঁতে তাৰমানে নতুন আৰ্টিষ্টবিলাকক মানে শিকাই মেলি ঠেলি সিঁচি লৈ যায়, তাৰমানে চিনটো বেয়া নকৰে, এইটো প্লাছ পইণ্ট। সেনেকৈ অলপ চলপ এক্টিং জনা হ'লোঁ। আৰু ইয়াত নাহিলে নিশ্চয় মদ খাই মৰি গ'লোহেঁতেন কিজানি এতিয়ালৈকে। সঁচাকৈ কৈছেনে? সঁচাকৈ। এতিয়া মই মদ খোৱাটো এৰি দিলোঁ। এতিয়া লাহে লাহে মই মানে বাধাই দিওঁ আৰু মদ নাখাবি। এতিয়া মোহনতো কওঁ এইবিলাক নাখাবি ভাই, খাই যদি এক পেক খা। মানে এইটো বহুত বড়ো মানুহ যিহেতু মোহনতো কওঁ মানে আমি খাওঁ বুলি ভাবিব মানুহ। নাই মানে এতিয়া ৰাইজে এনেকুৱাকৈ লৈছে, আপোনালোকেতো জানে। আৰু আপোনালোকৰো হাত আছে এইটো বেহেৰবাৰী হাইলাইট হোৱাটো, সাংবাদিকসকলৰো বহুত হাত আছে। আপোনালোকেও বহুত মানে ৰাইজক দেখাই থাকে ছিষ্টেমবিলাক, তাৰপিছত ৰাইজে চায়। এনেকৈ লিডাৰসকলেও চাওঁ হৈছে, আজিকালি CMও চাই বুলি শুনিছোঁ। আগৰ CMটো চাইছিল, সৰ্বানন্দ ছাৰো চাইছিল, আমাৰ BPFৰ এতিয়া BTCৰ হাগ্ৰামা মহিলাৰো চাইছে, প্ৰমোদ বড়ো এতিয়া চাই থাকে বোলে। গতিকে জনপ্ৰিয়টো মানে এনেকুৱা জনপ্ৰিয়, মানে খুব শান্তি। আমি যে 10 বছৰ কৰিলোঁ এইটো চিৰিয়েলত, তাকো ভাৰতৰ দ্বিতীয় স্থানৰ লংগেষ্ট, উত্তৰ পূৰ্বাঞ্চল নহয়, ইণ্ডিয়াৰ ভিতৰত দ্বিতীয়, ছেকেণ্ড। তাৰক মেহতা কি উল্টা চশমাৰ পিছত ছেকেণ্ডত আছে আমাৰ। তো চিন্তা কৰক, অসমৰ দৰ্শকসকলে চিন্তা কৰক, আপোনালোকে এখন ধাৰাবাহিকক যি মৰম দিছে, সেই মৰমে এই ধাৰাবাহিকখনক কি পৰ্যায়লৈ লৈ গৈছে। ভাৰতৰ পৰ্যায়ত, সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় এখন চিৰিয়েল, যিখন চিৰিয়েল আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে বেহাৰবাৰী আউটপোষ্ট। এই ধাৰাবাহিকখনে আজি ভাৰতৰ দ্বিতীয় দীৰ্ঘতম ধাৰাবাহিক হিচাপে ইতিমধ্যে পৰিচয় লাভ কৰিছে। বাৰু এটা কথা, আপুনি বাৰু আমি চিৰিয়েলখনত দেখি থাকোঁ, ধাৰাবাহিকখনত দেখি থাকোঁ, আপুনি ছোৱালী বিচাৰি আছে, পোৱাই নাই বা কেতিয়াবা আমিও নাজানো কোৱাৰ লগত কি সংসাৰ মিলে আপোনাৰ। কিন্তু ব্যক্তিগত জীৱনৰ কথা যদি সুধোঁ, আপোনাৰ সংসাৰ? মোৰ ল'ৰা এটা ছোৱালী এটা আছে। ল'ৰাটো প্ৰাক চেনেলতে এতিয়া এডিটিং কৰে, আৰু ছোৱালীটো মেকআপ কৰ্চ লৈ আহি এতিয়া কামত সোমাইছে।
যিহেতু আপুনি কৈ আছে যে আপুনি অভিনয় কৰাৰ আগতে আপুনি এগৰাকী গায়ক হিচাপে বা এগৰাকী গীতিকাৰ হিচাপে আপুনি কাম কৰিছিল, গান গাইছিল। এইবাৰ যদি মই আপোনাৰ পৰা এটা গান শুনিব বিচাৰোঁ, আপুনি গান এটা শুনাবনে? শুনাবতো লাগিবই আপুনি গান এটা, যিহেতু গান আপোনাৰ নিচা আছিল। এতিয়া লাহে লাহে গান হয়তো আপোনাৰ ব্যক্তিগত জীৱনত প্ৰেছাৰো হৈ পৰিব পাৰে কোনো কোনো ক্ষেত্ৰত। হয়, অৱশ্যে গানে মোক ইয়ালৈ টানি আনিছে। যেতিয়া মই DG ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিব আহোঁ, তেতিয়া জুবিন দাক মই ইয়াতে গান গোৱাব আহি থাকোঁ। এই এডিটিঙৰ কামবিলাক ৰাজেশ দায়ে কিছুমান ফিল্মৰ এডিটিংবিলাক এই DGত কৰি থকা আছিলে। তাৰপিছত তাতেই চিনাকি হ'ল মোৰ ৰাজেশ দাৰ লগত। সেনেকৈ মই এক্টিঙত আহিছোঁ একচুৱেলি, কিন্তু গানটো মই এৰিব নোৱাৰিম। গানটো এতিয়াতো মই বড়োৱে গাব লাগিব। বড়োতে ধৰক। আচ্ছা, মোৰ ক্লাছ 9তে গোৱা এটা গান এতিয়ালৈকে চলি থাকে। গানটো এনেকুৱা: आयो सिख्लाम महर गोसा थाम्फैबाय देरेस गानना बहा थांनो नोंलाय हायला हुइला आथिङाव जुथा खानायाव खफा मेगनाव ससमा नंगौना 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 नोंलाया गैजात बर'खा ধুনীয়া সুন্দৰ